আমি জানিব পাৰিছোঁ এবাৰ নাওবৈচা বিধানসভা সমষ্টিৰ পৰা আপুনি সবল প্ৰাৰ্থিত্ব হিচাপে দাবীদাৰ হিচাপে থিয় দিছে। এই সন্দৰ্ভত কওকচোন আপুনি কেনেধৰণে আগবাঢ়িছে। প্ৰথমে আপোনালোকৰ দৰ্শকক মই নমস্কাৰ জনাই লৈছোঁ। আৰু এইবাৰ যিটো আপোনালোকে জানে যে নাওবৈচা সমষ্টিটো সংৰক্ষিত সমষ্টি, গতিকে মই ভাবিলোঁ যে যিহেতু মই একদম পিছপৰা অঞ্চলৰ গড়চিঙা এজাৰগুৰিৰ এজন ব্যক্তি, আৰু যে সমষ্টিটোৰ যদিও বিজেপি চৰকাৰ যথেষ্ট উন্নয়ন হৈছে, কিন্তু আমাৰ সমষ্টিটো এজন স্থানীয় বা দলৰ এজন বিধায়ক নোহোৱাৰ কাৰণে, বিজেপি দলৰ এজন বিধায়ক নোহোৱাৰ কাৰণে তেনেধৰণৰ উন্নয়ন হোৱা নাই। গতিকে এবাৰ ভাবিলোঁ যে যদি যিহেতু 2005ৰ পৰাই মই সমাজৰ কাম কৰি আহিছোঁ, গতিকে এইবাৰ বিজেপি দলটোৰ পৰা টিকট বিচাৰিছোঁ এই কাৰণেই যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যদি সমষ্টিটোত কাম কৰাৰ সুযোগ পাওঁ, তেন্তে ৰাইজৰ কাম কৰা এটা সুযোগ লোৱাৰ মানে মন মেলি ৰাইজৰ লগত জীয়াই থাকিব বিচাৰোঁ। হয়, নাওবৈচা সমষ্টিত এতিয়া আপুনি ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? সঁচা কথা ক'বলৈ 2005ৰ পৰা মই যিহেতু সামাজিকভাৱে দায়বদ্ধ সমাজৰ লগত, গতিকে সঁহাৰিটো মই এই মুহূৰ্তলৈকে 80% মই সঁহাৰি পাইছোঁ। আৰু যিহেতু মই এটা চাকৰিও কৰি আছোঁ, চাকৰিটো যিহেতু চাকৰিৰ টাইমকণ মানে গভৰ্ণমেণ্টৰ যিখিনি মোৰ কৰ্ম, সেই কৰ্মখিনি কৰি তাৰ মাজত মই সমাজৰ লগত থাকোঁ আৰু সমাজে সেইটো মতে আদৰি লৈছে। আৰু দলে যদি টিকট প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয় ৰাজনৈতিকভাৱে ৰাইজৰ লগত থাকিম। আপুনি বিজেপি দলৰ পৰা টিকেট পাম বুলি আশা কৰিছেনে? আচলতে চাওক, বিজেপি দলটো এটা অন্য দলকৈ আদৰ্শ দল, গতিকে তেওঁলোকে যোগ্যজনকে টিকট প্ৰদান কৰে, তাত কোনো আৰু কৃত্ৰিমতা নাথাকে। গতিকে দলে যদি মই যোগ্য বুলি মোক ভাবে অভাজনক, তেতিয়াহ'লে টিকট দিব, আৰু যদি নাভাবে তেতিয়া টিকট নিদিয়ে। আৰু যদিও টিকট নিদিয়ে তেতিয়া মই আজি সমাজৰ হৈ কাম কৰি গৈ থাকিম, কাৰণ মই এটা শিক্ষা ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ। গতিকে আৰু এনেকুৱাতকৈ যদি ৰাজনৈতিকভাৱে অকণমান ৰাইজক সেৱা কৰাৰ সুযোগ পাওঁ, তেতিয়া ময়ো অকণমান আনন্দিত হওঁ, আৰু ৰাইজৰো কাম কৰাৰ যিটো মোৰ স্পৃহা ক্ৰমান্বয়ে বাঢ়ি যাব। আৰু মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল কি, বৰ্তমান উন্নয়ন বহুত হৈছে, গতিকে উন্নয়নৰ ওপৰত গুৰুত্ব দি ভাবোঁ যে সমষ্টিটো যিটো মই নাওবৈচাৰ একেবাৰে ভিতৰুৱা গাঁৱৰ মানে এজন ব্যক্তি, গতিকে তেনেকুৱা এটা অঞ্চল বা গোটেই ঘূনাসুতিৰ পৰা আপুনি চাওক, পূব দিক্ৰং, এইপিনে আপোনাৰ মধ্য নাওবৈচা, এইপিনে ধূনাগুৰি হৈ কপাক চাপৰি হৈ একেবাৰে ঘূনাসুতি, আৰু এইপিনে মহাজান ঘাঁমৰা হয়, এটা বৃহৎ ডাঙৰ অঞ্চল। এই অঞ্চলটোৰ মানুহখিনিক যদি নেতৃত্ব দিব পাৰোঁ আৰু অসমৰ ভিতৰত যদি নাওবৈচা সমষ্টিটোক জিলিকাই তুলিব পাৰোঁ, তাৰ আচলতে তেনেকুৱা এটা সৌভাগ্য যদি হয়, নিজকে এজন সমাজপ্ৰিয় ব্যক্তি হিচাপে নিজে আত্মসন্তুষ্টি ভুগিম, আৰু ৰাইজকো আনন্দ দিয়াৰ মানে প্ৰয়াস কৰিম। আপুনি যদি আপোনাৰ সেৱা কৰাৰ সুযোগ পায়, হয়, তেতিয়াহ'লে আপুনি কেনেধৰণৰ কাম প্ৰথম অগ্ৰাধিকাৰ দিব বুলি? আপুনি আচলতে চাওক, এটা কথা, প্ৰথম কথা যোগাযোগ ব্যৱস্থা, যোগাযোগৰ পিছত শিক্ষাৰ পিছত স্বাস্থ্য, এই তিনিটা খুব আমাৰ অকণমান নাওবৈচা সমষ্টিত দুৰ্বল। গতিকে মই ভাবোঁ যদি যোগাযোগ ব্যৱস্থাটো ভাল হয়, স্বাস্থ্য ব্যৱস্থাটো যদি ভাল হয়, শিক্ষা ব্যৱস্থাটো যদি ভাল হয়, এই তিনিটা কিন্তু মই প্ৰধান গুৰুত্ব দিম। নাওবৈচা সমষ্টিত কিমান ভোটাৰ আছে? আপুনি ধৰক 175ৰ পৰা 80ৰ ভিতৰত ধৰক, মানে 1,70,000 পৰা 80,000 ভিতৰত। ফাইনেলি মই এতিয়ালৈকে জনা নাই, কিন্তু 1,80,000 হৈ যাব। তাৰে আপোনাৰ মিনিমাম 56 মান মুছলিম ভোটাৰ আছে, 38 মান আপোনাৰ 40ৰ ভিতৰত আমাৰ ST আছে, তাৰপিছত SC আছে প্ৰায় 30 বা 35ৰ ভিতৰত, আদাৰ্ছ এনেকৈখিনি প্ৰায় আপোনাৰ ধৰক 175 মানে 80ৰ ভিতৰত আছে। যদি আপুনি দলৰ পৰা টিকেট লাভ নকৰে, তেতিয়া কিবা নিৰ্দলীয় খেলা সম্ভৱ? নাই, মই সেইটো কাম নকৰোঁ। বিজেপি দলটোক মই খুব ভাল পাওঁ, এটা আদৰ্শ দল, গতিকে সেই দলটোৰ ছত্ৰছায়াত সেই মহান ব্যক্তিসকলৰ নেতৃত্বত কাম কৰাৰ সুযোগ পালেহে মই কাম কৰিম, কিন্তু নিৰ্দলীয় শব্দটো মোৰ লগত নাহে। যদি যোগ্য বুলি ভাবে দলে টিকট দিয়ে, তেতিয়াহ'লে ৰাইজৰ কাম কৰিম।